কটৱালদেৱৰ আজি 92 সংখ্যক জন্ম জয়ন্তী নেপালী সাহিত্য সভা ধেমাজি জিলা মহিলা প্ৰকোষ্ঠ আৰু চিলাপথাৰ শাখাৰ উদ্যোগত আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে। তেওঁৰ অৱদান, তেওঁৰ লিখনিৰ ওপৰত, তেওঁৰ অন্যান্য কবিতা সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যিটো অৱদান, অসমীয়া সমাজ জীৱনত যিটো তেওঁৰ লিখনি আজিও আমি কিতাপত পঢ়িব পাওঁ। আৰু সেই লিখনিসমূহ আমি এই সমাজৰ আগত, আমাৰ কণ ভাইটি ভণ্টিসকলৰ আগত আমি এক দেখুৱাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টা মই ভাবোঁ আজি আমাৰ এই যিটো কষ্টত আমি এই প্ৰচেষ্টা হাতত লৈছিলোঁ, যিটো বহলভাৱে আমি আলোচনাৰ এটা মাধ্যম তৈয়াৰ কৰিবলৈ আমি যিটো প্ৰচেষ্টা হাতত লৈছোঁ, আজি মই ভাবোঁ এইটো ফলপ্ৰসূ হৈছে। আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, অসম সাহিত্য সভাৰ বৃক্ষৰোপণ, হৰিভক্ত কটৱালদেৱৰ বন্তি প্ৰজ্বলন, লগতে মাল্যাৰ্পণৰ দ্বাৰা আমাৰ অন্যান্য গীত নৃত্য আৰু হৰিভক্তদেৱে লিখা কবিতাৰ পৰা আমাৰ অনুষ্ঠানৰ আজিৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰোঁ, তেওঁক সুঁৱৰি পেলাই আজি আমি ইয়াত চিলাপথাৰ শাখাত ধেমাজি জিলা মহিলা সমিতি আৰু জিলা সমিতিয়ে আমি ভব্যভাৱে তেওঁৰ জন্ম উৎসৱ পালন কৰিছোঁ। মই সকলোকে অনুৰোধ কৰোঁ, তেওঁক সুঁৱৰি পেলাই আমাৰ উঠি অহা প্ৰজন্মই তেওঁ দি থৈ যোৱা আদৰ্শবিলাক আমি সকলোৱে মানিব লাগিব। মই সকলোকে সেইটো আহ্বান কৰোঁ। চিলাপথাৰ ছ'চাইটি গাঁৱৰ লক্ষ্মীনাৰায়ণ হৰি মন্দিৰত আয়োজিত এই 92 সংখ্যক হৰিভক্ত কটৱাল জয়ন্তীত আমি উপস্থিত হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। হৰিভক্ত কটৱাল কোন আছিল আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ অৱদান কি আছিল? হৰিভক্ত কটৱাল অসমৰে এগৰাকী সন্তান। তেওঁ বীৰ বাহাদুৰ কটৱাল আৰু বিষ্ণুমায়া কটৱালৰ প্ৰথম সন্তান। তেওঁলোকৰ ঘৰ আছিল ডিব্ৰুগড়ৰ বগীবিলত থাকি তেওঁলোকে হৰিভক্ত কটৱালে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰপিছত মাধ্যমিক শিক্ষা ডিব্ৰুগড়ৰ জৰ্জ হাইস্কুলত গ্ৰহণ কৰে। পাছত তেওঁ ডিগবৈ নেপালী মাধ্যমৰ বিদ্যালয়ত গৈ শিক্ষকতা আৰম্ভ কৰে প্ৰথমত। আৰু এই সময়ছোৱাতে তেওঁ নেপালী শিক্ষা প্ৰচাৰ সমিতিৰ সম্পাদক হৈও নেপালী শিক্ষা প্ৰসাৰণৰ বাবে বহুত চেষ্টা কৰিছিল। ডিগবৈ অঞ্চলত বিভিন্ন সংস্থা সমিতিৰ লগত জড়িত হৈ তেওঁ এই কাৰ্য সম্পাদন কৰিছিল। অৱশ্যে বৰ বেছিদিন তেওঁ নেপালী শিক্ষকৰ দায়িত্ব বেছিদিন চলাব নোৱাৰিলে। তেওঁ শিক্ষকতা এৰিব লগা হ'ল। বিভিন্ন অসমীয়া সাহিত্য জগতত হৰিভক্ত কটৱালৰ অৱদান কি আছে? অসমীয়া সাহিত্য জগতত তেওঁৰ অৱদান বুলি ক'লে তেওঁ বিভিন্ন পত্ৰ পত্ৰিকাত ৰদালি বিশেষকৈ ৰদালি মেগাজিনত পত্ৰিকাত তেওঁ লিখা মেলা কৰিছিল অসমীয়া ভাষাত। আনকি তেওঁ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ধূলিকণা মই নামৰ কবিতাটো নেপালীলৈ অনুবাদ কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।